নমস্কাৰ ছাৰ বাইদেউসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ক্লাছ টিচাৰ মেপিং কেনেকৈ কৰে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আলোচনা কৰাৰ আগতে এটা কথা কৈ লওঁ, যদিহে এই ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ লগৰ যিমান ছাৰ বাইদেউ আছে প্লিজ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছাৰ বাইদেউসকল প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব, ক্ৰম ব্ৰাউজাৰত যাই শিক্ষা সেতু কম বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত শিক্ষা সেতু যিটো ৱেবছাইট আছে ৱেবছাইটটো খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকে স্কুলৰ ডাইচ কোডটো মাৰিব। তাৰপিছত আপোনালোকৰ নিজৰ এটা পাছৱৰ্ড আছে, পাছৱৰ্ডটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। তাৰপিছত ইয়াত কেপচাটো ক্লিক কৰিব। কেপচাটো ক্লিক কৰাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব নিশ্চয়। এতিয়া আপোনালোকে কি কৰিব, ওপৰত চাব তিনিটা ডট আছ আছে, এই তিনিটা আছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত টিচাৰ এণ্ড ষ্টাফ বুলি আহিব। টিচাৰ এণ্ড ষ্টাফ মনত ৰাখিব, টিচাৰ এণ্ড ষ্টাফ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত টিচাৰ এণ্ড লিষ্টিং আহিব, টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন আহিব, ইনএক্টিভ টিচাৰ এণ্ড ষ্টাফ আহিব, ষ্টাফ এক্সেল আপলোড লিষ্টটো আহিব, টিচাৰ ক্লাছ বুলি আহিব, তাৰপিছত এছাইন ক্লাছ টিচাৰ বুলি আহিব। কি বুলি আহিব? এছাইন ক্লাছ টিচাৰ বুলি আহিব। তাতে আপোনালোকে কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাতে চাওক আপোনালোকৰ ওপৰতে আছে এছাইন ক্লাছ টিচাৰ প্লাছ এছাইন ক্লাছ টিচাৰ বুলি আহিব। এই প্লাছ যিটো চিন আছে তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ক্লাছ বুলি আহিব। ক্লাছটো আপোনালোকে ছিলেক্ট কৰিলে, ক্লাছটো কি ধৰি লওক ক্লাছ 6। ক্লাছটো ক্লাছ কৰাৰ পিছত আপোনাৰ টিচাৰটোৰ নাম আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত টিচাৰটোৰ নাম আপোনালোকৰ স্কুলত যিমানকেইটা টিচাৰ আছে টিচাৰৰ নাম আহিব। তাৰ ভিতৰত আপোনালোকে এটা টিচাৰ ধৰি লওক, মই মোৰ নামটো ছিলেক্ট কৰিছোঁ, ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, তাৰপিছত ছাবমিট কৰিব। কৰিলে তেনে মোৰটো যিহেতু অলৰেডি কি তাতে ছাবমিট হৈ আছে সেইকাৰণে অলৰেডি এছাইন বুলি দেখাইছে। বুজি পাইছেনে? যদি আপোনালোকে এছাইন নাই তেতিয়াহ'লে আপোনালোকে প্ৰথমতে এছাইন কৰি ল'ব। তাৰপিছত ছাবমিট কৰিলে, ছাবমিট কৰাৰ পিছত আপোনালোকে কি কৰিব, ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পিছত আকৌ আপোনালোকে কি কৰিব, এই তিনিটা আছ আছে যে তাতে আপোনালোকে আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে কি কৰিব, এছাইন টিচাৰ আগত চাওক টিচাৰ ক্লাছ বুলি আছে। কি বুলি আছে? টিচাৰ ক্লাছ। তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ যিকেইটা টিচাৰ আছে টিচাৰ নামখিনি চাৰ্চ কৰিব। যেনেকৈ মোৰ নামটো চাৰ্চ কৰিলোঁ, চাওক নামটো চাৰ্চ কৰাৰ পিছত এনেকুৱা আহি গৈছে, হয়নে? এতিয়া আপোনালোকে প্ৰথমে কি এই এছাইন ক্লাছ টিচাৰ আকৌ তাতে ক্লিক কৰিব। এতিয়া চাওক ষ্টাফ দিলোঁ, মোৰ নামটো দিলোঁ, ষ্টাফত ক্লিক কৰিলোঁ। তাতে চোৱা মোৰ স্কুলত যিমানকেইটা টিচাৰ আছে টিচাৰৰ নামখিনি আহি গৈছে। এতিয়া ধৰি লওক মোৰ নামটো ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ক্লাছ বুলি আছে, ক্লাছটো ছিলেক্ট কৰোঁ, ক্লাছ 6 বুলি ছিলেক্ট কৰোঁ, ক্লাছ 6। ছাবজেক্ট কি ধৰি লোৱা হয়, মই ছাবজেক্টটো এছামিজ বুজাওঁ, তো এছামিজটো ক্লিক কৰিলোঁ। তাৰপিছত চাব আপোনালোকে লিংক বুলি আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাওক ৰিকুৱেষ্ট ছাকচেছফুলি হৈছে। এতিয়া চাওক মই কিমানকেইটা ক্লাছ কৰোঁ, এতিয়া আপোনালোকে তেনেকৈ আপোনালোকে যিমানটা ক্লাছ কৰে তাৰ যিটো টিচাৰে ক্লাছ কৰে সেই টিচাৰটোৰ নাম চাৰ্চ কৰিব, কিমানটা ক্লাছ পাইছেনে নাই। যদি 4টা ক্লাছ কৰে সেই 4টা ক্লাছ আহিছেনে নাই চাওক। আপোনালোকে মই মোৰ নামটো চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পিছত চাওক মই যিমানকেইটা ক্লাছ কৰোঁ সেই ক্লাছকেইটা লিংককেইটা আহি গৈছে। বুজি পাইছেনে? এনেকৈ আপোনালোকে স্কুলৰ ক্লাছ টিচাৰৰ যিটো মেপিংটো আপোনালোকে কৰিব পাৰিব। বুজি পাইছে আপোনালোকে নিশ্চয়? যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈ থাকে প্লিজ মোক, যদি ভুল ভ্ৰান্তি হৈ থাকে তেতিয়াহ'লে আপোনালোকে প্লিজ কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ ভাই বুলি বা দাদা বুলি বা ছাৰ বুলি আপোনালোকে প্লিজ ক্ষমা কৰি দিব। ধন্যবাদ।